নমস্কাৰ আজি মই আপোনালোকক এটা মেডিচিনৰ বিষয়ে কম আৰু সেই মেডিচিনটোৰ নাম কি আৰু এই মেডিচিনটো কি কামত ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি মই এই ভিডিওটো লৈ আহিছোঁ। আপোনালোকে নিশ্চয় জানে মই যিবিলাক ভিডিও আপোনালোকৰ ওচৰত আগবঢ়াওঁ যাতে আপোনালোকে মোৰ ভিডিওটো চাই উপকৃত হয় তেনেকুৱা ধৰণৰ ভিডিওহে মই আগবঢ়াওঁ। মই ভিউজ পাবৰ কাৰণে বা মই জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে মই এই ভিডিওবোৰ যধে মধে মই নবনাওঁ। সদায় মই আপোনালোকৰ যাতে উপকাৰ হয় সেই উপকাৰ হোৱা ভিডিওবিলাকহে মই আপোনালোকৰ ওচৰত আগবঢ়াওঁ। আজি আপোনালোকক মই এনেকুৱা এটা ঔষধৰ বিষয়ে কম, আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কথা হৈছে কি, এতিয়া আমাৰ শীতকালীন খেতি আৰম্ভ হ'ব। গ্ৰীষ্মকালীন খেতি শেষ হোৱাৰ পথত গৈছে, এতিয়া শীতকালীন খেতিবিলাক আমাৰ আৰম্ভ হ'ব আৰু আমাৰ কৃষকসকলে এই শীতকালীন খেতি কি কৰিব? কবি কৰিব, বন্ধাকবি, ফুলকবি, ওলকবি, বিলাহী, কেপচিকাম, কলা বেঙেনা আদি বিভিন্ন শাক পাচলিৰ খেতি বৰ্তমান খেতি পথাৰত লগাব। আৰু এই খেতি পথাৰত যেতিয়া লগাব, এতিয়া বৰ্তমান গৰম বেছি, সূৰ্যৰ উত্তাপ বেছি, যাৰ কাৰণে কি হয় এই পুলিবোৰৰ গুৰিত মই আপোনালোকক দেখুৱাই আছোঁ, এইবিলাক হৈছে বেঙেনাৰ পুলি, কলা বেঙেনাৰ পুলি। এই পুলিবিলাক ৰোপণ কৰাৰ পাছত কি হয়, ইয়াৰ এই গুৰিটো যে আছে আপোনালোকক দেখিছে, এই গুৰিটো যে আছে এই গুৰিটো কলা পৰি পচি যায় বা গুৰিটো মিহি হৈ চিকুণ হৈ পৰি যায় আৰু লাহে লাহে গছডাল কি হয় মৰহি যায়। এই বেমাৰটোৰ কাৰণে আপোনালোকে কি ঔষধ প্ৰয়োগ কৰিব মই সেইটো দেখুৱাই আছোঁ। মোৰ কথাটো আপোনালোকে বুজি পাইছে? এই ধৰি লওক আপোনালোকে এই বিলাহী ৰোপণ কৰিল, এই ধৰি লওক ইডাল বিলাহীৰ পুলি, এই বিলাহী ৰোপণ কৰাৰ পাছত কি হ'ল, এসপ্তাহমান পাছত চাব এই গুৰিবিলাক পচি যায় বা শুকাই যায় আৰু একদম মিহি হয়, মিহি হৈ পৰি যায়। ঠিক তেনেকৈ কবিৰ, ফুলকবি, বন্ধাকবি, ওলকবি প্ৰত্যেক শাক পাচলিতে মাজে মাজে এই বেমাৰটো দেখা দিয়ে, গুৰিটো শুকাই যায়, পৰি যায় বা গুৰিটো পচি যায়। কি ঔষধ আপোনালোকে প্ৰয়োগ কৰিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এই ঔষধটো দেখিছে, এই ঔষধটোৰ নাম হৈছে ইভাৰ গোল্ড এক্সটেণ্ড। ইভাৰ গোল্ড এক্সটেণ্ড আৰু এই ঔষধটোৰ কোম্পানী হৈছে বায়াৰ ক্ৰপ চায়েন্স। খুব ভাল ঔষধ আৰু খুব দামী ঔষধ, আৰু এই ঔষধটো যদি আপোনালোকে সেই গুৰি পচা বেমাৰত, শাক পাচলিৰ গুৰি পচা বেমাৰত যদি এই ঔষধটো আপোনালোকে প্ৰয়োগ কৰে খুব ভাল ৰিজাল্ট পাব। আৰু এই ঔষধটোত কি কি কেমিকেল আছে মই আপোনালোকক কৈছোঁ। পেনফ্লুভেন 13.28% W/W প্লাছ ট্ৰাইফ্লক্সিষ্ট্ৰবিন 13.28% W/W FC ফাংগিচাইড। এই দুটা কেমিকেলযুক্ত ঔষধ বায়াৰ ক্ৰপ চায়েন্সে নাম দিছে ইভাৰ গোল্ড। আৰু ইয়াৰ দিয়াৰ নিয়মটো হৈছে, এই ঔষধটোত মাত্ৰ 40 ml ঔষধ আছে। 40 ml ঔষধ আছে। 40 ml ঔষধত আপোনালোকে 4 টেংকি বনাব, অৰ্থাৎ 10 ml 16 লিটাৰ পানীত, 10 ml ঔষধ 16 লিটাৰ পানীত ভালকৈ মিহলাই আপোনালোকে কেৱল গছৰ গুৰিত দিব। পাতত অলপ চলপ পৰিলেও কোনো কথা নাই, অসুবিধা নাই, কিন্তু বেছিভাগ আপোনালোকে দিব গুৰিত। কাৰণ গুৰিত কিয় দিব, যিহেতু বেমাৰটো আপোনালোকৰ গুৰিত লাগে, গুৰি পচা বেমাৰ, গতিকে গুৰিত দিব। আৰু এনেকৈ যদি আপোনালোকে এবাৰ দিয়ে, আপোনালোকে চাব 10 দিন বা 15 দিন পাছত লাহে লাহে বেমাৰটো ভাল হৈ যাব আৰু বহুত শিপা আহি যায়। গতিকে বায়াৰ ক্ৰপ চায়েন্সৰ এই ইভাৰ গোল্ড নামৰ ঔষধটো খুব ভাল ঔষধ। গতিকে মই আপোনালোকক এইখিনিয়ে ক'লোঁ। ধন্যবাদ।